প্ৰভাত বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমটো খবৰ পায়খানাত আৰক্ষীক আক্ৰমণ কৰা তথা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰা 12 অভিযুক্তক কৰা হৈছে গ্ৰেপ্তাৰ বেদখলকাৰীৰ আক্ৰমণত আহত হৈছিল 21 গৰাকী আৰক্ষী প্ৰাণ ৰক্ষাৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত এটা আক্ৰমণকাৰীৰ মৃত্যু হোৱাৰ বিপৰীতে গুলীবিদ্ধ হৈছে আন এজন কেৱল ইমানেই নহয় বেদখলকাৰীয়ে জ্বলাই দিছিল বিদ্যাপাৰা বিদ্যালয় ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত বুধবাৰে নিখাৰে পৰাই আৰক্ষীক আক্ৰমণৰ পৰিকল্পনা হৈছিল বেদখলকাৰীৰ ইপিনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিখাৰ ভাগত কৃষ্ণাই আৰু বলবলাত ৰেপিড একশ্যন ফ'ৰ্ছে দিছে টহল পায়খানাত আৰক্ষীক আক্ৰমণ কৰা তথা হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰা 12 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে তদন্ত চলিছে আৰক্ষীৰ ওপৰত আক্ৰমণ হৈছিল প্ৰশাসনৰ লোকৰ ওপৰত আক্ৰমণ হৈছিল আৰু বেয়াকৈ আক্ৰমণ কৰা হৈছিল য'ত 21 গৰাকী আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হৈছিল আৰু ইফালে প্ৰাণ ৰক্ষাৰ বাবে যেতিয়া আৰক্ষীয়ে গুলীচালনা কৰিছিল এটা আক্ৰমণকাৰীৰ মৃত্যু ঘটিছিল তাৰ বিপৰীতে গুলীবিদ্ধ হৈছে আন এজন কেৱল ইমানেই নহয় বেদখলকাৰীয়ে জ্বলাই দিছিল বিদ্যাপাৰা বিদ্যালয় যথেষ্ট উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি ঘটনা সন্দৰ্ভত যেটো গোচৰ ৰুজু কৰা হৈছে তদন্ত আৰক্ষী আগবঢ়াই নিছে 21 গৰাকী আৰক্ষীৰ লোকক আক্ৰমণ কৰা হৈছিল আহত হৈছে আৰু বুধবাৰে নিখাৰ পৰাই আৰক্ষীক আক্ৰমণৰ পৰিকল্পনা চলিছিল বুধবাৰে নিখাই পৰিকল্পনা কৰিছিল বেদখলকাৰীয়ে আৰু এই কথা ইতিমধ্যে পোহৰলৈ আহিছে 12 অভিযুক্ত হৈছে গ্ৰেপ্তাৰ আৰু এতিয়া সোধা পোছা চলি আছে আৰু এই মুহূৰ্তত আপুনি দৃশ্য দেখিছে ইয়াৰ ৰেপিড একশ্যন ফ'ৰ্চৰ যিসকল জোৱান তেওঁলোকক দেখা গৈছে বিশেষকৈ হিংসাত্মক পৰিস্থিতিৰ পিছত সৃষ্টি হোৱা যি এক পৰিৱেশ সেয়া নজৰত ৰাখিছে বৰ্তমান ৰেপিড একশ্যন ফ'ৰ্চ মোতায়েন কৰা হৈছে 12 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 12 অভিযুক্তক গ্ৰেপ্তাৰ সোধা পোছা অব্যাহত আছে কিন্তু হয়তো আৰু অধিক লোকো গ্ৰেপ্তাৰ হ'ব পাৰে বুলি অনুমানো কৰা হৈছে যিহেতু ডাঙৰ গোট এটাই হিল লাঠি জোং সুকা অস্ত্ৰলৈ আৰম্ভ কৰিছিল আক্ৰমণ আৰু সেই আক্ৰমণত কেইবা গৰাকীও 20ৰো অধিক আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হৈছে ইফালে পায়খানাৰ হিংসাত্মক ঘটনাক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী প্ৰয়োজনত ৰাহুল গান্ধী আৰু মাল্লিকাৰ্জুন খাৰ্গেক তদন্তলৈ অনা হ'ব কংগ্ৰেছৰ ৰাজহুৱা সভাত উচ্ছেদক লৈ দিছিল উচতনিমূলক মন্তব্য পৰৱৰ্তী উচ্ছেদ উৰিয়াম ঘাটত চলোৱা হ'ব মুখ্যমন্ত্ৰীয়ে জনালে এই কথা আৰু এই ঘটনাই আমাৰ উচ্ছেদ ৰখাব নোৱাৰে বুলিও স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে গোৱালপাৰাৰ পায়খানাৰ পিছত উচ্ছেদ চলোৱা হ'ব উৰিয়াম ঘাটত আৰু পায়খানাৰ সন্দেহজনক লোকৰ আক্ৰমণে চৰকাৰে চলাই থকা উচ্ছেদ ৰখাব নোৱাৰে পায়খানাত লাঠি জোং হিকলিৰে আক্ৰমণ কৰিছিল গুলীচালনাৰ বাহিৰে আৰক্ষীৰ হাতত কোনো বিকল্প নাছিল বুলি ক'লে মুখ্যমন্ত্ৰীয়ে ধাৰাবাহিকভাৱে চলি থাকিব উচ্ছেদ ইফালে অহা 29 আগষ্টত গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব বুলিও ক'লে মুখ্যমন্ত্ৰীয়ে কালি ভাৰতৰ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে উচ্ছেদকাৰীসকলক উচতনি দি বিভিন্ন ধৰণে বক্তব্য আগবঢ়ায় আৰু যোৱা নিশাই কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য দুজন ৰাতিয়ে পায়খানালৈকে যায় আৰু পায়খানাত উচ্ছেদিত লোকসকলে কিছু টেম্পোৰাৰী ষ্ট্ৰাকচাৰ বনায় আপোনালোকে জানে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক কৈছিলে যে তেওঁলোকক খোৱা পানী আদি দিব আৰু তেওঁলোকে কিছুদিন যদি টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব খোজে তেওঁলোকক টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব দিব সেই কাৰণে আমি তেওঁলোকক তাৰ পৰা আঁতৰাই পঠোৱা নাছিলোঁ তাতে থকা মানুহখিনিক এই কংগ্ৰেছ দলৰ সদস্যসকলে গৈ ৰাতি উচতনি দিয়ে ৰাতিপুৱা কৰ্তব্যৰত আৰক্ষী আৰু বন বিভাগৰ জোৱানসকলৰ ওপৰত তেওঁলোকে অত্যন্ত বৰ্বৰতাৰে সৈতে আক্ৰমণ চলায় ইটা লাঠি দা জোং সকলো ধৰণৰ তেওঁলোকে অস্ত্ৰ আদি লৈ আহিছিল আৰু গোটেই নিশা এই আক্ৰমণৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল আমি তাৰ কেছ এটাও ইতিমধ্যে ৰেজিষ্টাৰ কৰিছোঁ আৰু যিসকলে উচতনি দিছিলে
প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ পঞ্জীভুক্ত কৰিম আৰু প্ৰয়োজন সাপেক্ষে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেকো আমি যদি সোধা পোছা কৰিব লাগে আমি সোধা পোছা কৰিম আৰু এটা কথা স্পষ্ট যে এনে ধৰণৰ ঘটনাই উচ্ছেদ বন্ধ কৰিব নোৱাৰে আমাৰ পৰৱৰ্তী উচ্ছেদৰ বাবে উৰিয়াম ঘাটত ইতিমধ্যে সাৰ্ভে আৰম্ভ হৈছে আৰু উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে যাৱতীয় কাম-কাজ যিটো প্ৰক্ৰিয়া কৰিব লাগে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে অৰ্থাৎ এই ধৰণৰ প্ৰভোকেশ্যন বা ৰাহুল গান্ধীয়ে হওক বা কংগ্ৰেছ দলৰ যোনেই নহওক কিয় তেওঁলোকে যিয়েই নকক কিয় অসমৰ বনাঞ্চল আৰু অসমৰ ডেমোগ্ৰাফিৰ পৰিৱৰ্তন এই দুইটা যিটো কুচক্ৰান্তত একচাম লোক নিজকে নিয়োজিত কৰিছে তেওঁলোকক আমি আইনৰ মাজেৰে যোগ্য প্ৰত্যুত্তৰ দিম সেয়া এইখন চৰকাৰৰ বদ্ধ সংকল্প মুখ্যমন্ত্ৰীগৰাকীয়ে যি অভিযান চলিছে সেই অভিযান বন্ধ নহয় বুলি স্পষ্ট কৰি কৈছে পাইকান কাণ্ড জড়িত 12 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আমি এটা দৃশ্য দেখুৱাইছো ইয়াত আৰক্ষী প্ৰশাসনৰ লোকক আপুনি দেখিছে আৰু দৌৰাদৌৰি কিয়নো ইয়াত আক্ৰমণ হৈছে আৰু আক্ৰমণ আৰক্ষীৰ দলটোক একাংশই খেদি আহিছে আৰু এই দৃশ্য এই মুহূৰ্তত আহিছে পোহৰলৈ এক্সক্লুসিভ দৃশ্য এটা আৰক্ষীৰ ওপৰত কেনেকৈ আক্ৰমণ হৈছিল ইয়াত দেখা গৈছে আৰক্ষী প্ৰশাসনৰ লোক তাত উপস্থিত হৈছে ইতিমধ্যে নোটিছ দিয়া হৈছে উচ্ছেদ এফালে হৈও গৈছে তাৰ পিছত এই যে এক ৰূপ মানুহৰ গুটি দলি আছে ও দে নকানা ভিডিও কৈছো দিশা মানুহখন কেনেকৈ খেদিছে মানুহখন কেনেকৈ খেদিছে ওই ফায়াৰিং কৰ ফায়াৰিং মানুহখন কেনে হিলগুটি দলি আছে ও দে নকানা ভিডিও কৈছো এই মুহূৰ্তত যিটো দৃশ্য দেখুৱাইছো ইয়াত স্পষ্টকৈ শুনা গৈছে যে কেনেকৈ শিল দলিওৱা হৈছে কেনেকৈ আক্ৰমণ কৰিবলৈ উদ্যত হৈছে এডল খেদি আহিছে আক্ৰমণ কৰিবলৈ আৰক্ষীৰ লোকসকলক এক্সক্লুসিভ ভিডিও এটা আৰক্ষীক দলে বলে আক্ৰমণৰ ঘটনা আৰু কথোপকথন শুনিছে ভিডিও ৰেকৰ্ড কৰা হৈছে ভিডিঅ'ত স্পষ্ট হৈ পৰিছে যে কেনেকৈ হৈছিল আক্ৰমণ ইতিমধ্যে 12টাক গ্ৰেপ্তাৰ কৰা হৈছে আমি জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে এই মুহূৰ্তত ঘটনাস্থলীৰ পৰা সংযুক্ত হৈছো বলেন যি ধৰণৰ ঘটনা এটা ঘটি গ'ল যি ধৰণৰ ঘটনা তাৰ পিছত 12 জনক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে কিয়নো আৰক্ষীৰ ওপৰত আক্ৰমণ হৈছিল প্ৰশাসনৰ লোকৰ ওপৰত আক্ৰমণ হৈছিল আৰু পৰিকল্পনা আগদিনাখনেই হৈছিল আক্ৰমণৰ নিশ্চয়কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি ভাষ্য আগবঢ়োৱাৰ পিছতেই হঠাৎ সক্ৰিয় হোৱা দেখিবলৈ পোৱা গ'ল গোৱালপাৰা আৰক্ষী আৰু সেই ধৰণে যদি চোৱা হয় নিশাৰ ভাগত আৰক্ষীৰ যি অভিযান সেই অভিযানত 12গৰাকীতকৈ অধিক লোকক নিশাৰ ভাগতে আটক কৰিছে আৰু সেইসকলৰ যিসকলে আচলতে আৰক্ষীৰ এই উচ্ছেদ পৰ্বৰ সময়ছোৱাত প্ৰশাসনৰ উচ্ছেদ পৰ্বৰ সময়ছোৱাত বাধা জনাইছিল সমান্তৰালভাৱে আৰক্ষীক বিভিন্ন ধৰণৰ ভাষ্য আগবঢ়াইছিল আৰু সেইসমূহ ভাষ্যৰ ভিত্তিতে যোৱাকালি নিশাৰ ভাগত আৰক্ষী তৎপৰ হৈ আৰক্ষী আটক কৰিছিল 12 জনতকৈ অধিক লোকক আটক কৰিছে আৰু নিশাৰ ভাগতে আৰক্ষী থানাত ৰখা হৈছিল এইসকল লোকক কিয়নো যোৱাকালি দিনৰ ভাগৰ যদি পৰিৱেশ চোৱা হয় তেতিয়াহ'লে পাইকানত অতিকৈ উত্তপ্তময় পৰিৱেশৰ সূচনা হৈছিল দেখিবলৈ পোৱা গৈছিল যিসকল চৰকাৰী ভূমিত অধিগ্ৰহণ কৰা যিসকল লোক সেইসকল লোকৰ বিৰুদ্ধে প্ৰশাসনৰ শেহতীয়া যি নিৰবিচ্ছিন্ন অভিযান অব্যাহত আছিল আৰু তাৰ মাজতে 3টা দিন বা 4 দিন ধৰি যি ধৰণে শান্তিপূৰ্ণভাৱে গোটেই প্ৰক্ৰিয়া চলি আছিল তাৰ মাজত হঠাৎ যোৱাকালি ৰাতিপুৱা ভাগতে উত্তপ্তময় পৰিৱেশৰ সূচনা হৈছিল আৰু সেই সূচনাৰ আঁৰত দুগৰাকী লোক জড়িত থকাৰ সন্দেহ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিলে কিয়নো ইয়াৰ ঘটনাৰ ব্লুপ্ৰিণ্ট ৰচোৱা হৈছিল এই স্থানত আৰু যি ঘটনাৰ ব্লুপ্ৰিণ্ট ৰচি তাৰ পৰৱৰ্তী সময়ছোৱাতেই যোৱাকালি পুৱাৰী ভাগত পৰা এক উত্তপ্তময় পৰিৱেশৰ
সূচনা কৰা হৈছিল অৰ্থাৎ আৰক্ষী প্ৰশাসন যেতিয়াই প্ৰৱেশ কৰিছিল তেতিয়াই হকাবাৰাৰ সৃষ্টি কৰিছিল মুখ্যমন্ত্ৰীৰ ভাষ্যত কোৱা হৈছিল যে লাঠিজং যি ধৰণে লৈ আহিছিল সেইসকলক বাধা দিবলৈ আৰক্ষী আচলতে পৰা নাছিল আৰু সেই যি পৰিৱেশৰ সূচনা কৰিছিল সেইসকল লোকৰ বিৰুদ্ধে তৎপৰ হোৱাৰ কথা উল্লেখ কৰিছিল আৰু যাৰ কাৰণে নিশাৰ ভাগত আৰক্ষীৰ অভিযান চলিছিল আৰু যিসকল লোকৰ 1034 বিঘা ভূমিত যিসকল চৰকাৰী ভূমি দখল কৰিছিল এই দখল কৰা যিসকল লোক সেইসকল লোকক যিকোনো প্ৰকাৰে নিশাৰ ভাগলৈকে তেখেতসকলে বাহিৰ কৰা হৈছিল সেইসকল লোকক বাহিৰ কৰি যিসকল যে আৰক্ষী প্ৰশাসনক বাধা প্ৰদান কৰিছিল সেইসকল লোকক বিশেষভাৱে লৈ আৰক্ষীয়ে তেখেতসকলক আটক কৰিছিল আৰু তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কোৱা হৈছিল মুখ্যমন্ত্ৰীৰ ভাষ্যত এইখিনি কথা কোৱা হৈছিল যে আৰু চৰকাৰী ভূমি অধিগ্ৰহণ কৰা কোনো লোককে হাৰি যাবলৈ দিয়া নহ'ব সমান্তৰালভাৱে প্ৰশাসনৰ উচ্ছেদৰ সময়ছোৱাত যিসকল লোকে আৰু এই পৰিৱেশটো বেয়ালৈ নিবলৈ চেষ্টা চলোৱা হৈছিল সেইসকলৰ বিৰুদ্ধে কঠোৰ হোৱা হ'ব হয়তো তেনেহ'লে অনুমান কৰিব পাৰি যে যিহেতু এটা ডাঙৰ দল আমি দৃশ্যবোৰত দেখিছোঁ ইতিমধ্যে সেই ভিডিঅ' ৰেকৰ্ড য'ত কৰা হৈছিলে এটা দেখা গৈছে যে কেনেকৈ দলে বলে খেদি আহিছে আৰক্ষীক আক্ৰমণ কৰিবলৈ সেই দলৰ আৰু বহুজন হয়তো জালত পৰিব পাৰে বহুজনক হয়তো আৰু ধৰিব পাৰে আটক কৰিব পাৰে আৰক্ষীয়ে চাওক গীতাশ্ৰী আমি শামনুৰ আলী নামৰ যিগৰাকী লোকে উচ্ছেদ পৰ্ব চলি থকাৰ সময়ছোৱাত যিগৰাকী লোকে আৰক্ষী প্ৰশাসনক বাধা দিয়াৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ ভৱিষ্যত দিনত তেখেতক খাজ পাতিত লৈ অহা হ'ব তেখেতসকলে ম্যাদী ভূমিলৈ যাব এনেকুৱা ধৰণৰ যিসমূহ প্ৰত্যাহ্বানমূলক ভাষ্য আগবঢ়াইছিলে সেইগৰাকী শামনুৰ আলীকো দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত আটক কৰা হৈছিল যদিওবা প্ৰথম অৱস্থাতে সেইগৰাকী ব্যক্তিক আৰক্ষী সোধপোছৰ বাবে লৈ অহা হৈছিলে সেইগৰাকী ব্যক্তিক নিশাৰ ভাগত আটক কৰা হৈছে গতিকে এনেসকল ব্যক্তি যিসকলেও এই মুহূৰ্তত আৰক্ষীৰ চকুত ধৰা পৰা নাই অথচ তেওঁলোকৰ সন্মুখত হাতত ভিডিঅ' আছে বা সেই পৰিৱেশৰ সূচনা কৰাৰ আঁৰত সেইসকল লোক জড়িত আছে গতিকে সেইসকল এজনকৈ সেইসকল লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেখেতসকলে উল্লেখ কৰিছে ৰেপিড একশ্যন ফ'ৰ্চ নমোৱা হৈছে ৰেপিড একশ্যন ফ'ৰ্চে নিৰীক্ষণত ৰাখিছে গোটেই অঞ্চলটো চাওক গীতাশ্ৰী আমি য'ত উপস্থিত আছো এয়া হৈছে কৃষ্ণাই থানা আৰু এই আৰক্ষী থানাৰ পৰা সমীপতে আচলতে পাইকান পায় ইয়াৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ আঁতৰত পাইকান গতিকে সেই পাইকানৰ সেই ভূমিত আচলতে যিসকলে বেদখল কৰিছে যিসকলে দখল কৰি সেই ভূমিত আছে সেইসকল লোকৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এফালে আৰক্ষী প্ৰশাসনে ব্যৱস্থা আৰু গোটেই যদি চোৱা হয় প্ৰশাসনে ইতিমধ্যে উল্লেখ কৰিছে যে পাইকানৰ এই সমগ্ৰ অঞ্চলত যোৱাকালি যি পৰিৱেশৰ সূচনা হৈছিলে সেই সময়ছোৱাত দেখিব পোৱা গৈছে যে সেই সমগ্ৰ এলেকাত নিশাৰ ভাগলৈকে তেখেতসকলে সম্পূৰ্ণ নিৰাপত্তাৰক্ষী ব্যৱস্থা গ্ৰহণ কৰা হৈছে কাৰণ কোনো কাৰণতে পুনৰ পাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা নহয় তাৰ কাৰণে সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সম্পূৰ্ণ প্ৰতিটো চুকে কোণে আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰিছে যাতে দ্বিতীয়টো এনেকুৱা ধৰণৰ ঘটনা নহয় কিন্তু একাংশ এতিয়া সোমাই পৰাৰ আৰক্ষীয়ে সন্দেহ লাভ কৰিছে অৰ্থাৎ একাংশই সেই উচতনিমূলক তেখেতসকলে ভাষ্য প্ৰদান কৰিছে এটা গোট মুখ্যমন্ত্ৰী কোৱাৰ ধৰণে এটা গোট সোমাই পৰিছে আৰু এই গোটটোৱে আচলতে এই ধৰণৰ কিছু কাৰ্যপন্থা ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে যেন উঠি পৰি লাগিছে সতীৰ্থ ৰিংকু আছে কিছু এই সন্দৰ্ভত যিহেতুকে ৰিংকুই যোৱাকালিৰ ৰাতিপুৱাৰ ভাগৰ পৰা গোটেই বাতৰি প্ৰকাশ সংগ্ৰহ কৰিছিলে গতিকে ৰিংকু মুখ্যমন্ত্ৰীৰ ভাষ্যত এই কথাখিনি কোৱা হৈছে যে যিসকলে ইয়াত জড়িত আছে যিসকলে উচতনিমূলকভাৱে কাম কৰিছে তেওঁলোকক এজনকৈ ধৰা হ'ব সেই অনুসৰি নিশাৰ ভাগত 12গৰাকীও ইতিমধ্যে আটক কৰা হ'ল এতিয়া কথা হ'ল ইয়াতকৈ আৰু অধিক লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে কালিৰ পৰা যোৱাকালিৰ পৰা আমি প্ৰতিটো বাতৰি আমি সম্প্ৰচাৰ কৰি আছো আৰু নিশাৰ ভাগত দেখিবলৈ পোৱা গৈছে যিসকল উচ্ছেদিত লোক আছিল বা আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছিল সেই লোকসকলৰ নিশাৰ ভাগত কিন্তু আৰক্ষী অভিযান চলাই পেলাই এতিয়ালৈকে 12জন লোকক আটক কৰিবলৈ সক্ষম হৈছে আৰু কৃষ্ণাই থানাৰ লগতে জিলাখনৰ বিভিন্ন থানাত ইতিমধ্যে তেওঁলোকক ৰাখি থোৱা হৈছে আৰু ক'ব লাগিব মুখ্যমন্ত্ৰীক যি ছ'চিয়েল মিডিয়াৰ যোগে যে ইতিমধ্যে প্ৰত্যাহ্বান জনাইছে শামনুৰ আলীকো কিন্তু কৃষ্ণাই আৰক্ষী নিশাৰ ভাগত তেখেতক আটক কৰি পেলাই কৃষ্ণাই থানাতে ইতিমধ্যে ৰাখি থোৱা হৈছে আৰু ইয়াতকৈ অধিক থাকিব পাৰে গোৱালপাৰা জিলাৰ প্ৰতিটো প্ৰান্তত কিন্তু এতিয়া অভিযান চলাই আছে যিসকল লোকে উচ্ছেদ অভিযানত আৰক্ষীক বাধা প্ৰদান কৰিছিল বা কাইলৈ যি ঘটনা সংঘটিত হৈছিল যে আৰক্ষীৰ ওপৰত বৰ্বৰতাভাৱে আৰক্ষীক আক্ৰমণ কৰিছিল কৰি পেলাই 15ৰ পৰা 20জন আৰক্ষী ইতিমধ্যে আঘাতপ্ৰাপ্ত হ'ব লগা আছিল তেওঁলোক 5জনক ইতিমধ্যে গুৱাহাটী GMCলৈ প্ৰেৰণ কৰিছিল সেই সূত্ৰৰ পমখেদি কিন্তু নিশাৰ ভাগত ইতিমধ্যে অভিযান চলাই আছে অভিযানত প্ৰায় 12জনকৈ লোকক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে কৃষ্ণাই আৰক্ষীয়ে বলেন এতিয়া উচ্ছেদ সম্পূৰ্ণ হৈছে নে আৰু কিছু অংশত উচ্ছেদ কৰিবলৈ সেই স্থানত বাকী আছে সেইখিনিও জানিম আৰু যদি বাকী আছে তেনেহ'লে পৰৱৰ্তী সময়ছোৱাত নিশ্চয়কৈ এই নিৰাপত্তাৰক্ষীৰ উপস্থিতিতে আচলতে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীৰ উপস্থিতিতে উচ্ছেদ চলিব
গীতাশ্ৰী এইখিনি কথা স্পষ্ট কৰি দিয়া ভাল যে শনিবাৰৰ দিনটোৰ যি অভিযান চলিছিলে পুৱা ৰাতিপুৱা 6 বজাৰ পৰা সেই অভিযানে প্ৰায় 5:30-6 বজামানৰ ভিতৰত সমাপ্ত হৈছিল আৰু দেখিব পোৱা গৈছিলে যে যিসকল লোকৰ ঘৰ বাৰী ভাঙিব লগা আছিল বা যিসকল লোকৰ চৰকাৰী বনাঞ্চলত যি আচলতে ঘৰ বাৰী বনাইছিলে সেইসকল লোকৰ সম্পূৰ্ণৰূপে ভাঙি দিয়া হৈছিলে আৰু তছনছ কৰি দিয়া সেইসমূহ ঘৰৰ আৱাসীসকলক তাত থকাৰ খোৱাৰ ব্যৱস্থা বা অন্যান্য যিসমূহ যোগাযোগ ব্যৱস্থা আছে সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি দিয়া হৈছিলে তাৰ পিছতে একাংশ লোকে কিন্তু দেখিব পোৱা গৈছে ত্ৰিপাল টানি বা সেইসকল লোকে তাত আশ্ৰয় লৈ আছিলে সেইসকল লোকক আচলতে খেদি পঠোৱাটো প্ৰশাসনৰ সন্মুখতো প্ৰত্যাহ্বান আছিলে কিন্তু সেয়েহে দেখিবলৈ পোৱা গৈছিলে প্ৰায় 2-3 দিন সময় প্ৰশাসনে তেনেকুৱা ধৰণে আগবাঢ়িবলৈ চেষ্টা চলোৱা হৈছিলে কিন্তু তাৰ পিছতো যিহেতুকে সেইসকল লোক সেই স্থানৰ পৰা আঁতৰি নগ'ল আৰু যোৱাকালি সেইসকল লোকক আঁতৰাই পেলাবলৈ অৰ্থাৎ যদিও বা সেইসকল লোকৰ তেনেকুৱা ধৰণৰ উচ্ছেদ কৰিব লগা তেনেকুৱা ধৰণৰ স্থান নাছিলে মাথোন সেইসকল লোকক সেই স্থানৰ পৰা স্থানান্তৰ কৰাৰ কাৰণে প্ৰশাসনে চেষ্টা চলোৱা হৈছিলে আৰু তেতিয়াই আৰম্ভ হৈছিলে এই সংঘাতৰ জুই আৰু যেতিয়াই দেখিবলৈ পোৱা গৈছে কোনো কাৰণতে সেই স্থান এৰিবলৈ বাধ্য হোৱা নাছিলে আৰু আৰক্ষীৰ মাজত সংঘবদ্ধ হোৱা সেইসকলৰ মাজত এক প্ৰকাৰ সংঘাতৰ সৃষ্টি হৈছিল আৰু তাৰ পৰিণতিত এই ধৰণৰ এগৰাকী লোকৰ মৃত্যু হ'ব লগা পৰিৱেশৰ এজন লোকৰ মৃত্যু ঘটিছে এজন আঘাতপ্ৰাপ্ত হৈছে আৰু আমি লাইনত ৰাখিছো আপোনাক আপুনি সংযুক্ত হৈ থাকক বলেন গুলিবিদ্ধ হৈ মৃত্যু ঘটা আৰক্ষীক আক্ৰমণ কৰা সেই লোকগৰাকী গুলিবিদ্ধ হৈ মৃত্যু হোৱা আৰক্ষী আক্ৰমণকাৰীৰ জানাজা সম্পন্ন হৈছে নিশা ভাগ লৈছে য'ত সাংসদ ৰকিবুল হুছেইনে পাইকানত আৰক্ষীৰ গুলীত নিহত হোৱা সাকৱাৰ হুছেইনৰ জানাজা দোৱা মাগিলে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে গোৱালপাৰাৰ কিসমতপুৰত সম্পন্ন হৈছে সাকৱাৰ হুছেইনৰ জানাজা এইজন মাইকীৰ মা দেউতা ভাই ককাই আত্মীয় স্বজন যিসকল আছে মাহবুব সেইসকলক সবৰে জামিল নসিব কৰা মাহবুব আমি শান্তিত থাকিব বিচাৰো একৰাম আল-আক্ৰামিন তুমি তোমাৰ খাস ৰহমত বৰ্ষণ কৰা একৰাম আল-আক্ৰামিন তুমি তো সকলো চৰাই চিৰিকটি জীৱ জন্তু মানৱ সকলোৰ সৃষ্টিকৰ্তা মাহবুব আল্লাহ তুমি আমাৰ ওপৰত ৰহম কৰমৰ মামলা কৰা আল্লাহ এই কবৰস্থানত যিমান মাইয়িত আছে সকলোক তুমি মাফ কৰি দিয়া একৰাম আল-আক্ৰামিন ইৰহামাৰ ৰাহিমিন আল্লাহ এজন যুৱকৰ আমি সমাধিস্থ জানাজা কৰিলো কবৰস্থ কৰিলো মাহবুব আল্লাহ ইয়াৰ জিন্দগীৰ সব গুনাহ তুমি মাফ কৰি দিয়া আল্লাহ একৰাম আল-আক্ৰামিন ইৰহামাৰ ৰাহিমিন এইজন মাইকীৰ মা দেউতা ভাই ককাই আত্মীয় স্বজন যিসকল আছে মাহবুব সেইসকলক সবৰে জামিল নসিব কৰা মাহবুব আল্লাহ আমি শান্তিত থাকিব বিচাৰো একৰাম আল-আক্ৰামিন তুমি তোমাৰ খাস ৰহমত বৰ্ষণ কৰা ইপিনে নিশা কৃষ্ণাইত উপস্থিত হৈ পাইকান সংৰক্ষিত বনাঞ্চলত প্ৰৱেশৰ চেষ্টা কৰিলে সাংসদ ৰকিবুল হুছেইনে ভিতৰত প্ৰৱেশৰ চেষ্টা কৰিছিল যদিও আৰক্ষী প্ৰশাসনে দিলে বাধা প্ৰৱেশ দুৱাৰৰ পৰাই উভতিল কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কৰ লগতে সাংসদ ৰকিবুল হুছেইন হৃদয় বিদাৰক এটা দৃশ্য অসহায় আমাৰ পুলিচ বিষয়াসকল অসহায় চিভিল এডমিশ্যনৰ বিষয়াসকল প্ৰত্যেকটো কথাতে কৈ আছে ছাৰ আপুনিতো বুজিছে আমি কি কৰিম বুজিছে কি কৰিম তাৰমানে বন্দুকটো তেওঁলোকৰ হাতত টিগাৰটো বেলেগ হাতত আছে আজি এই মানুহখিনি ক'ত আছে কি কথা কোনো নাজানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে মানুহখিনিৰ বেলেগ জেগাত ঘৰ আছে চিভিল এডমিনিষ্ট্ৰেশ্যনে কৈছে ক'ত আছে নাজানো ক'ৰবাত ঘৰ ভাড়া লৈছে ক'ৰবাত তম্বুতাৰী আছে কিন্তু আমি এইখিনিত আমাৰ অৰ্ডাৰ আহিছে কাৰণে আমি খালী কৰিছোঁ লিখা আছে সংৰক্ষিত বনা অঞ্চল কিন্তু তাত স্কুল আছে সংৰক্ষিত বনা অঞ্চল তাত আছে অংগনবাদী চেণ্টাৰ সংৰক্ষিত বনা অঞ্চল তাত এই চৰকাৰে বনাইছে PWD ডাঙৰ ৰাস্তা এই চৰকাৰে বনাইছে পানী যোগান আঁচনি ঘূৰ অন্যায় কি চলিছে দেখি আছে এইবিলাক চবৰে ল'ৰা ছোৱালী আছে মই ক'লোঁ যে যুদ্ধৰ সময়তো সৰু সৰু বাচ্চাক লঘনে আৰু পিয়াসত থাকিব নিদিয়ে এই গৰমত পানী এটুপিৰ অভাৱ আজি আমি কিছু বস্তু লৈ আনিছিলোঁ আমাক যাবলৈ নিদিয়ে ডেড বডি পৰি আছে এতিয়া আপোনাৰ জানাজাত আমি যাবলৈ ওলাইছোঁ এতিয়া আমি এইখিনিলৈ আহিছোঁ খ্ৰীষ্টান এইখিনিৰ পৰা আমাক যুদ্ধ মই সুধিছোঁ যে যদি কোনো নাই ইমান গাড়ী কিয় বোলে চব আমাৰ পুলিচৰ গাড়ী গতিকে আমাক যাব নিদিলে আৰু হিয়া সাংসদগৰাকী বাধাৰ সন্মুখীন হৈছিল তেওঁ এইখিনি কথা কৈছে আৰু কৈছে উচ্ছেদৰ বিষয়ে উচ্ছেদৰ কথা এই মুহূৰ্তত আমি পুনৰবাৰ আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছোঁ বলেন যিহেতু তাত এটা কিছু অস্থায়ী কিছু ধৰক তম্বুৰ তলত আছিলে যিসকল ব্যক্তি সেইসকল বৰ্তমান ক'ত আছে আমি জানো যে তাত ৰেপিড একশ্যন ফ'ৰ্চৰ জোৱানসকল আছে আৰক্ষীৰ চোকা নজৰ আছে কিন্তু সেই লোকসকল তেওঁলোক বৰ্তমান সেই ঠাই এৰি গুচি গৈছে নে তাতে আছে আগৰ দৰে
ভিতৰ ভাগত ৰাতিপুৱাৰ ভাগৰ পৰা দেখিব পোৱা গৈছে কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই কিন্তু আমাৰ হাতলৈ যিখিনি খবৰ আছে যোৱাকালি নিশাৰ ভাগলৈকে সেইখিনি অনুসৰি ক'ব পাৰি যে যিসকল লোকে যোৱাকালি পুৱাৰে ভাগলৈকে আছিলে অৰ্থাৎ সেই ত্ৰিপাল তম্বু টানি যিসকল লোকে তাত আছিলে বা অসহায়ভাৱে থকা সেইসকল লোকক ৰেপিড একশ্যন ফ'ৰ্চৰ জৰিয়তে যেতিয়াই আৰু দুপৰীয়া ভাগলৈকে অভিযান চলিছিলে বা আৰক্ষীয়ে প্ৰৱেশ কৰি ভিতৰ ভাগৰ পৰা সম্পূৰ্ণৰূপে সেইসকল লোকক বা উলিয়াই অনাৰ চেষ্টা চলোৱা হৈছিলে তাৰপিছত নিশাৰ ভাগত যি ৰেপিড একশ্যন ফ'ৰ্চ সোমাইছিলে আৰু সেই ৰেপিড একশ্যন ফ'ৰ্চে সেইসকল লোকক ইতিমধ্যে উলিয়াই আনিছে অৰ্থাৎ সেই স্থানত এই মুহূৰ্তত তাত কোনো লোকক থাকিবলৈ দিয়া হোৱা নাই সেইসকল লোকক সম্পূৰ্ণৰূপে ইতিমধ্যে চৰকাৰী বেদখল মুক্ত তেখেতসকলে কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ এদিন পূৰ্বলৈ যিসকল লোকে ত্ৰিপাল তম্বু টানি আছিলে সেইসকল লোকক নিশাই পাহি উঠিছে কিন্তু সেইসকল লোকে এতিয়াও বাহিৰৰ তেনেকুৱা ধৰণৰ স্থানসমূহত জুম বান্ধি বা সেইসমূহ স্থানত তেখেতসকলে আছে কাৰণ সেইসকল লোকে ক'ত যাব কি কৰিব এইসমূহ বিষয়ে তেখেতসকলৰ মনত প্ৰশ্ন আছে গতিকে সেই ধৰণে সেইসকল লোকে এই মুহূৰ্তত উচ্চৰিত স্থানৰ পৰা আঁতৰিছে কিন্তু উচ্চৰিত স্থানৰ পৰা আঁতৰি কিছু দূৰত তেখেতসকলে আছে গতিকে আজিৰ দিনটোত প্ৰশাসনে চোকা দৃষ্টি ৰাখিছে বিশেষকৈ এই সমগ্ৰ জিলাখনৰ বা পাইকান অঞ্চলৰ এই কৃষ্ণা এই সমগ্ৰ এই অঞ্চলজুৰি চোকা দৃষ্টি ৰাখিছে যাতে কোনো লোকক সেই ধৰণে সংকবদ্ধ হ'ব নোৱাৰে কোনো লোকে যাতে কেনেকুৱা ধৰণৰ কোনো পৰিৱেশৰ সূচনা কৰিব নোৱাৰে গতিকে সেই ধৰণৰ এটা পৰিৱেশৰ মুখামুখি হ'বৰ কাৰণে আজি আৰক্ষী প্ৰস্তুত আছে আৰু আৰক্ষী সম্পূৰ্ণৰূপে তেখেতসকলে চোকা দৃষ্টি ৰাখিছে যে যোৱাকালি দিনৰ ভাগলৈকে যি ধৰণৰ পৰিস্থিতি হ'ল সেয়া যাতে আকৌ নহয় বলেন তাত আমি যি ধৰণৰ দৃশ্য দেখিলো বা যি ধৰণে আৰক্ষীৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হ'ল তাত এটা কথা আহিছে পোহৰলৈ মুখ্যমন্ত্ৰীও কৈছে স্পষ্টকৈ যে কেনেকৈ হঠাৎ পৰিৱৰ্তন ল'লে প্ৰথমে উচ্ছেদ হৈ গৈছিলে উচ্ছেদ হৈ যোৱাৰ পিছত যিটো প্ৰক্ৰিয়া হ'ল তাৰ পিছত যি ধৰণে হঠাৎ আচলতে গোটেই ঘটনাটোৱে ইউ টাৰ্ণ ল'লে আৰক্ষীৰ ওপৰত বেদখলকাৰীৰ আক্ৰমণৰ এই ঘটনা তাত কোৱা হৈছে বা এটা কিছু খবৰ আহিছে যে বুধবাৰে আচলতে পৰিকল্পনাটো হৈছিলে যে বৃহস্পতিবাৰৰ দিনটোত এই ধৰণৰ আচলতে আক্ৰমণ হ'ব হয় মুখ্যমন্ত্ৰীৰ ভাষ্যত সেই কথাখিনি প্ৰকাশ কৰিছে দুগৰাকী বিশেষ লোক প্ৰৱেশ কৰিছিলে আৰু সেইসকল লোকে প্ৰৱেশ কৰি আচলতে এনেকুৱা ধৰণৰ এটা ব্লুপ্ৰিণ্ট ৰচনা কৰা বুলিও মুখ্যমন্ত্ৰীৰ ভাষ্যত আগবঢ়াইছে আৰক্ষীক সদৰি কৰা হৈছে আৰক্ষী বিষয়টোৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ স্পষ্ট প্ৰকাশ কৰা নাই কিন্তু মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ সেই কথাখিনি উল্লেখ কৰিছে দুগৰাকী জিলা পৰিষদৰ তেনেকুৱা লোকে প্ৰৱেশ কৰিছিলে আৰু প্ৰৱেশ কৰি তেখেতসকলে সংঘবদ্ধ হ'বলৈ মানুহখিনিক এক প্ৰকাৰ উচতনি দিয়াৰ কথাখিনিও মুখ্যমন্ত্ৰীৰ ভাষ্যত প্ৰকাশ পাইছে গতিকে সেই দুগৰাকী লোক কোন হয় অৱশ্যে এই মুহূৰ্তলৈকে যিকেইগৰাকী লোকক আটক কৰিছে সেই কেইগৰাকী লোক বা উচ্ছেদিত বা সেইসকল লোক চৰকাৰী ভূমি দখল কৰা লোক আৰু সেইসকল লোকে সময় সময় দি হোৱা উচতনিমূলক ভাষ্য বা চৰকাৰক প্ৰত্যাহ্বান এই ধৰণৰ ভাষ্যসকলক লোকে ইতিমধ্যেই আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে যদিও বা আৰক্ষী আমি খবৰ লৈছিলোঁ পুৱাৰ ভাগৰ পৰা যে তেখেতসকলে আৰক্ষীয়ে এই মুহূৰ্তত তেনেকুৱা ধৰণৰ কোনো সেই লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই বা তেখেতসকলে এই মুহূৰ্তত সন্ধানত থকা বুলি কোৱা হৈছে এটা কথা স্পষ্টকৈ কোৱা হৈছে যে কোনোবা লোকেই যদি তেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে বা তেনেকুৱা ধৰণৰ ব্লুপ্ৰিণ্ট ৰচনাৰ ষড়যন্ত্ৰ ৰচিছে তেওঁলোকৰ বিৰুদ্ধে সঁচাকৈ কঠোৰ হ'ব প্ৰশাসন আৰু সেই ধৰণে তেখেতসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব গতিকে আজিৰ দিনটোত হয়তো লক্ষ্য ৰাখিব যে সেনেকুৱা ধৰণৰ কোন কোন লোকে জড়িত থাকিছে আছিল বা তেওঁলোকক বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু আজি সম্পূৰ্ণভাৱে প্ৰশাসনে চোকা দৃষ্টি ৰাখিছে কৃষ্ণাই আমি এই মুহূৰ্তত আমাৰ দৰ্শকক জনাম এটা ব্ৰেকিং নিউজ পাইকানৰ বেদখলকাৰীক উচতনি দিয়াৰ লগতে মুখ্যমন্ত্ৰীক ভাবুকি দিয়া এজন ব্যক্তি মুখ্যমন্ত্ৰীক ভাবুকি দিয়া সামনুৰ আলী গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তৰ শেহতীয়া খবৰ আমাৰ সতীৰ্থই জনাইছে ইতিমধ্যে যে যিজন ব্যক্তি প্ৰথমে আটক কৰিছিলে কিন্তু এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে সামনুৰ আলী মুখ্যমন্ত্ৰী কিছু ভাবুকি দিছিল আৰু 12 জুলাইত কেনেকৈ ভাবুকি দিছিল এই মুহূৰ্তত আগবঢ়াইছো সেই ভাষ্য সেই দৃশ্য আমাৰ ৰেভিনিউ খাস আনিছা খালি পাট্টাৰ মাটিত সোমাম আর তোমাক এদিন হলেও আমি এই খাস মাটিত ওলাই লৈ আহিম খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব তোর 14 মিনিয়ে খাস মাটিত বসবাস করবে এতিয়াৰ পৰা আমি এটাই ধ্বনি দিম নারে তাকবীর আল্লাহু আকবার নারে তাকবীর আল্লাহু আকবার আমি মাটি বাড়ি সব বিক্রি করি এদিন এদিন কামাই রোজি রোজগার করি আমি পাট্টার মাটি কিনিলাম আর এই পাট্টার মাটি কিমান লাখ লাখ টাকা কোটি টাকা হলো আমি কিনি লৈ কেনে তোমার ঘর পর্যন্ত আমি কিনিলাম তাৰপিছত তোমাক পাট্টাৰ মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম তেতিয়া চাম আপোনালোকৰ কি আজি হয়তো মই মৰি যাম মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতি পুতি হলেও তোমাক খাস মাটিত ব্যৱহাৰ কৰিব দিব ইয়াৰ কাৰণে আমি বাধ্য হ'ম আমি বাধ্যতা কৰিম আৰু জিআই প্ৰশাসন লগাই দি আমাৰ যিটো অত্যাচাৰ কৰি আছা সৰু সৰু ল'ৰা ছোৱালী মাকৰ গাখীৰ খায়
নান্দৰ কুৱাৰ পানী দমকল গোটেইখিনি ভাঙি দি আছে পানী খাওয়া পৰ্যন্ত আপোনালোকে ব্যৱস্থা কৰি দিছে পানী না যাতে খাব নোৱাৰে মৰি যায় মানুহে এইখিনিয়ে কৰো আৰু এইজন ব্যক্তিয়ে সামনুৰ আলী গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে পাইকানৰ বেদখলকাৰী গোচৰনি দিয়াৰ লগতে মুখ্যমন্ত্ৰীক ভাবুকি দিয়া সামনুৰ আলী গ্ৰেপ্তাৰ কৰা হৈছে প্ৰথমে হুদাপুছাৰ বাবে আটক কৰিছিল আৰু তাৰ পিছত সামনুৰ আলী গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পুনৰবাৰ সংযুক্ত হৈছো বলেন ভট্টাচাৰ্যৰ সৈতে বলেন বৰ্তমানৰ পৰিস্থিতি কেনেকুৱা কিছু শান্ত হৈছে চেপা উত্তেজনা নিশ্চয় থাকিব চেপা উত্তেজনা বিৰাজ কৰি আছে নিখাৰ ভাগৰ পৰা চেপা উত্তেজনা বিৰাজ কৰি আছে আৰু গোটেই বিষয়টো যাতে ৰাজনীতিকৰণ কৰা নহয় সেই বিষয়টোৰ ওপৰতো দৃষ্টি নিবদ্ধ ৰখা হৈছে কোনো সংগঠনে যাতে ইয়াৰ সুযোগ গ্ৰহণ নকৰে সেই কথাখিনিও আচলতে দৃষ্টি নিবদ্ধ ৰখা হৈছে গতিকে প্ৰশাসনে নিখাৰ ভাগৰ পৰা গোটেই পৰিৱেশটো যেহেতুকে দিনৰ ভাগৰ পৰিৱেশ অধিক এটা সংকটজনক অৱস্থা বা দিনৰ পৰিৱেশ যথেষ্টখিনি বেয়ালৈ গতি কৰিছিল তেনে অৱস্থাত অধিকভাৱে সতৰ্কতা জাৰি কৰিছে আৰু সতৰ্কতা জাৰি তেখেতসকলে সমগ্ৰ অঞ্চল জুৰি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে সেইসকল লোকে আজিৰ দিনৰ ভাগত যাতে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত হ'ব নোৱাৰে তাৰ কাৰণে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে প্ৰশাসনৰ এই যি এফালে অভিযান চলি থাকিব প্ৰশাসনৰ এই ধৰণে অভিযান চলিব যিসকল লোকে আচলতে এই গোটেই কাৰ্যত বাধা প্ৰদান কৰিছিলে বেদখলকাৰীৰ পক্ষত থিয় হ'বলৈ চেষ্টা চলোৱা হৈছিলে উচতনিমূলক দিয়া হৈছিলে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছিল এই সমগ্ৰ বিষয়ৰ কাণ্ডৰ লগত যিসকল লোক জড়িত থাকিব আৰক্ষী প্ৰশাসনৰ তাৰ বিৰুদ্ধে অভিযান থাকিব কাৰণ এই তালিকাখন হয়তো দীঘলীয়া হ'ব কাৰণ এটা দিনৰ ভিতৰতে নিখাৰ ভাগতে তেখেতসকলে 12 জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বাকীসকলৰ বিৰুদ্ধে অভিযান চলি আছে গতিকে আজিৰ তালিকাখন দীঘলীয়া হ'ব আজিৰ দিনৰ ভাগতো এই বিষয়ত চলিব সমান্তৰালভাৱে কোনো লোকে যাতে আজিৰ দিনৰ ভাগত অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা কৰিব নোৱাৰে কোনো স্থানত সংঘবদ্ধ হ'ব নোৱাৰে তাৰ কাৰণে দিনৰ ভাগতো আৰক্ষীৰ সম্পূৰ্ণ প্ৰতিটো স্থানতে তেখেতসকলৰ নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব আৰু গোটেই দিকটো আৰক্ষীয়ে এই ধৰণে চোৱাচিতা কৰিছে কাৰণ যি পাইকানৰ সংৰক্ষিত বনাঞ্চল সেই সংৰক্ষিত বনাঞ্চলৰ ভিতৰ ভাগত প্ৰৱেশ কৰিবলৈ ইতিমধ্যে যোগাযোগ ব্যৱস্থাসমূহ বিচ্ছিন্ন কৰি দিয়া হৈছে অৰ্থাৎ তাত ভিতৰলৈকে যোৱা যিসমূহ পথ উপপথ আছিলে সেই পথ উপপথসমূহ ইতিমধ্যে খান্দি দিয়া হৈছে সেই পথ উপপথসমূহ ইতিমধ্যে তাত বিচ্ছিন্ন কৰি দিয়া হৈছে অৰ্থাৎ ইতিমধ্যে চৰকাৰী প্ৰশাসনে জনোৱা মতে নিখাৰ ভাগত সেই স্থানসমূহত যিসকল লোক আছিলে যোৱাকালি পুৱাৰে ভাগলৈকে সেইসকল লোকক সন্ধিয়াৰ ভাগলৈকে ঘূৰাই পঠাবলৈ সক্ষম হৈছে অৰ্থাৎ প্ৰশাসন এক প্ৰকাৰ এই যি চৰকাৰী ভূমিত দখল কৰা যিসকল লোক সেইসকলক ইতিমধ্যেই আঁতৰাবলৈ বা সেইসকল লোকক আন স্থানলৈকে লৈ যোৱাৰ ক্ষেত্ৰত প্ৰশাসন সফল হৈছে কিন্তু তাৰ সমান্তৰালভাৱে এই গোটেই পৰিৱেশৰ সূচনা যাতে দ্বিতীয়বাৰ নহয় যোৱাকালি দিনৰ ভাগত যি ধৰণৰ পৰিৱেশৰ সূচনা হৈছে সেই পৰিৱেশৰ যদি পুনৰবাৰ সূচনা নহয় সেইসকল লোক যাতে আজি দিনৰ ভাগত প্ৰশাসন এই মুহূৰ্তত খুবেই সষ্টম হৈ আছে আৰু আমি পুনৰবাৰ জনাম যে 12 জনক গ্ৰেপ্তাৰ কৰা হৈছে এতিয়ালৈকে বলেন আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম ধন্যবাদ আমাক এইখিনি আপডেট আপুনি দিলে আৰু শেহতীয়াকৈ পৰিস্থিতি তাত কাকো যাবলৈ দিয়া হোৱা নাই আৰু সম্পূৰ্ণৰূপে প্ৰশাসনে দৃষ্টি ৰাখিছে বৰ্তমান ৰেপিড একশ্যন ফ'ৰ্চো আছে পৰিস্থিতি নিৰীক্ষণৰ দায়িত্ব আৰু উজনি অসমক লৈ মুখ্যমন্ত্ৰীয়ে উদ্বিগ্নতা ব্যক্ত কৰিছে উজনি অসমৰ অৱস্থা ভাল নহয় উজনিৰ ৰেংমা বনাঞ্চলত মানুহে তামোল গছ ৰুইছে এইখিনি কথা মুখ্যমন্ত্ৰীয়ে ক'লে এজন মানুহে 200 বিঘা মাটি দখল কৰি আছে আপোনালোকক আমি ভিডিঅ' দেখুৱাম বুলিও ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে দেৱব্ৰত শইকীয়াৰ নিচিনা মানুহৰ গাত অসমীয়াৰ তেজ নাই বুলি প্ৰকাশ উদ্বিগ্নতাৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজনিৰ অৱস্থাটো ভাল নহয় উজনিত যদি আপোনালোকে চাই আজি আমি অহা কালি মোৰ প্ৰেছ কনফাৰেন্সত মই দেখাম আপোনালোকক তেওঁলোকে আজি আমি সাৰ্ভে কৰি আছো গতিকে আহিছে উজনিৰ উৰিয়াম ঘাটত ৰেংমা ফৰেষ্টত তেওঁলোকে গোটেই ফৰেষ্টখন কাটি তামোলৰ গছ কৰি লৈছে আৰু সেই তামোলবোৰ ইয়াত আহিলে আমি কওঁ অসমীয়াৰ তামোল হাজাৰ হাজাৰ তামোলৰ গছ শাল গছ চেগুন গছ কাটি হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে তামোল গছ কৰি লৈছে ঘৰ এটা কিন্তু এজন মানুহে 200-300 বিঘা মাটি দখল কৰি আছে কালি মই আপোনালোকক ভিডিঅ'টো দেখুৱাম এতিয়া ইয়াত জাগা নাই কালি মই ডাঙৰ কৰি দেখাম আৰু সেই মানুহখিনিক এভিকশ্যন কৰিলে ক'ব লেণ্ডলেছ তাতে তেওঁলোকে গৈ জমিনদাৰ হৈছে ঢিং আৰু লাহৰি ঘাটৰ পৰা আৰু যেতিয়া আজি এইটো কাম 8 বছৰৰ পৰা হৈ আছে অসমীয়া মানুহে মাতা নাই প্ৰথম 50 জন গৈছিল এতিয়া 5000 হৈছে তাৰ পিছত তেওঁলোকে গোলাঘাটৰ আন এটা জাগালৈকে গ'ল এটা গোলাঘাটৰ পৰা তিতাবৰ যাই পাতে সময় কিমান দিন লাগে তিতাবৰ গোৱাৰ পিছত মৰিয়নি যাওঁতে কিমান দিন সময় লাগে আৰু মৰিয়নি গৈ পালে নাজিৰা
পাওঁতে কিমান দিন সময় লাগে কালি মই আপোনালোকক ভিডিঅ' দেখাম যে নুমলী কি আমাৰ সৰুপথাৰ সমষ্টিত তেওঁলোকে কেনেকৈ এটা অৰ্থনীতি গঢ়ি তুলিছে অসমৰ ফৰেষ্ট ধ্বংস কৰি হাজাৰ হাজাৰ বিঘা মাটিত তেওঁলোকে তামোল গছ ৰুই দিছে আৰু সেই তামোলৰ সুপাৰি আৰু মাইনমাৰৰ পৰা ভিতৰ দি সোমাই অলপ অলপ সুপাৰি লৈহে মিক্স কৰি পঠাই থাকে এই 3 দিন আমি তাক ইনকুৱাৰী কৰি আছো আৰু পাইকানাত চলা উচ্ছেদ সন্দৰ্ভত ৰাহুল গান্ধী কটাক্ষ মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰিছে ৰাহুল গান্ধী অসমলৈ আহি বেদখলকাৰীক উৎসাহিত কৰিলে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাহুল গান্ধীৰ অসাৱধানতাৰ বাবে সাহস পালে বেদখলকাৰীয়ে পাইকান সংৰক্ষিত বনাঞ্চলত বলপূৰ্বক দখলৰ চেষ্টা বেদখলকাৰীৰ আৰক্ষী আৰু বন কৰ্মীক বৰ্বৰভাৱে আক্ৰমণ কৰিছে বেদখলকাৰীয়ে কৰ্তব্যৰত 21 জন আৰক্ষী বিষয়া বনৰক্ষী গুৰুতৰভাৱে আহত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলী চালনা কৰিব গুলীচালনাৰ ফলত এজন বেদখলকাৰীৰ দুৰ্ভাগ্যজনক মৃত্যু ঘটিছে ৰাহুল গান্ধীৰ এদিনীয়া অসম ভ্ৰমণে এই হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ আৰু ৰাহুল গান্ধীৰ দায়িত্বহীন মন্তব্যৰ বাবে অসমৰ শান্তি বিঘ্নিত হৈছে বুলি কৰিছে বা অভিযোগ আনিছে অসমৰ ৰাইজে বিশ্বাসঘাতকতা পাহৰি নাযায় ক্ষমাও নকৰে বুলি ছ'চিয়েল মিডিয়াত পোষ্ট মুখ্যমন্ত্ৰীৰ সেট হৈ গ'ল এতিয়া আমি গছ ৰুৱাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা হ'ব নোৱাৰে আৰু কোনোবাই যদি ভাবেও তেতিয়াহ'লে আজিকালিৰ ভিতৰত ঠিক হৈ যাব সেট হৈ গ'ল এতিয়া আমি গছ ৰুৱাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা হ'ব নোৱাৰে আৰু কোনোবাই যদি ভাবেও তেতিয়াহ'লে আজিকালিৰ ভিতৰত ঠিক হৈ যাব